মই মোৰ নাম সচিদানন্দ কৰ্মকাৰ আৰু মই ওদালগুৰি জিলাৰ হাতীগড় চাহ বাগিচাত জন্মগ্ৰহণ কৰিছোঁ আৰু পঢ়া শুনা বাৰু কলাইগাঁৱত কৰিলোঁ। আৰু আমাৰ দেউতা হ'ল মূৰ্তি শিল্পীয়ে আছে। দেউতাৰ পৰা আমি মানে সৰুৰ পৰা চাই শিকিবলৈ চেষ্টা কৰিলোঁ, যাতে চাই থাকোঁ সদায়তো মানে কৰোঁতে এতিয়া ঘৰুৱা কাম হিচাপত আৰু লাহে লাহে আহি গ'ল হাতত এনেকুৱা। আৰু মানে এতিয়া জীৱনৰ মানে এটা ক'বৰ কাৰণে এইটোৱে আমি মানে ভাবি ল'লোঁ আৰু এইটোৱে কৰি পেলাই আৰু চলিব লাগিব, যিহেতু হাতত বিদ্যা আছে আৰু সেইটোৱে কৰি পেলাই আজি আৰু জীৱন যাপন কৰি আছোঁ। সেইটোৱে আৰু আৰু আগবাঢ়ি যাব পাৰোঁ শিল্প জগতত, আৰু ভাল যদি শিকিব পাৰোঁ, কাম কৰিব পাৰোঁ। আৰু শিকাটো হ'ল দেউতাৰ পৰা শিকিছোঁ থুলমূলকৈ। এতিয়াতো আমাতকৈ ভাল কাৰিকৰ ওলাইছে আৰু ভাল আজিকালি নেটৰ যুগ, বহুত ল'ৰা ছোৱালী নেটৰ পৰা আৰু ভাল বস্তু বিচাৰে, ভাল ডিজাইনিং বিচাৰে। আৰু আশা ৰাখিছোঁ যদি আমিও প্ৰচেষ্টা চলাই আছোঁ। আৰু আমাৰ এই হাতীগড় অঞ্চলখিনি হ'ল মানে যথেষ্ট পিছপৰা অঞ্চল আৰু ভিতৰুৱা অঞ্চল। তো সেইটোৰ কাৰণে মানে আশা ৰাখিছোঁ যাতে মইতো মানে শিল্পী জগতৰ লগত জড়িত আৰু মই সাংস্কৃতিক জগতৰ লগতো জড়িত। সেইকাৰণে মই নিজৰ মানে শুভ ভাৰতী সংগীত কলা কেন্দ্ৰৰ তৰফৰ পৰা মই নিজাকৈ এটা স্কুলৰ স্কুলক ল'ৰা ছোৱালীসকলে শিকোৱা এটা প্ৰচেষ্টা চলাই আছোঁ, যে সচিদানন্দ আৰ্ট এণ্ড কালচাৰেল একাডেমি কৰি পেলাই। তো মানে ল'ৰা ছোৱালীসকলক মানে আমাৰ আদিবাসী জনগোষ্ঠীৰ যি পিছপৰা অঞ্চল, ইয়াৰ ল'ৰা ছোৱালীসকলে আদিবাসী বুলি নহয়, আৰু একচুৱেলি এই শিল্পীৰ কোনো জাতি নাই, কোনো ধৰ্ম নাথাকে। আৰু শিল্পীয়ে হয়, যাৰ তাত জ্ঞান আছে সিয়ে মানে শিল্পী। আৰু তো মই আশা ৰাখিছোঁ যাতে আমাৰ এই পিছপৰা অঞ্চলখনত যাতে আমি উন্নয়ন কৰিব পাৰোঁ, আৰু এই পিছপৰা অঞ্চলৰ পৰা আমি যাতে আগবাঢ়িব পাৰোঁ। আমাৰ চৰকাৰে আমাৰ নিচিনা শিল্পক যদি চকু দিয়ে, আমাৰ নিচিনা শিল্পী লোকসকলৰ কাৰণে যদি কিবা আঁচনি ওলাই, নাইবা শিল্পী লোকসকলক যদি ইচ্ছা কৰে যে তেখেতসকলে আগুৱাই যাওক বুলি, তেনেহ'লে আমি আশা ৰাখিছোঁ। কিন্তু আজিলৈকে চৰকাৰৰ পৰা একো সুবিধা পোৱা নাই। আশা ৰাখিছোঁ যদি চৰকাৰে আমাক যদি চায়, আৰু অনুৰোধ কৰিছোঁ যাতে মোৰ নিচিনা শিল্পী আৰু বহুত আছে, তেখেতসকলৰো ভৱিষ্যত আজি মোৰ নিচিনা আৰু দুখীয়া পৰিয়ালৰো মানুহ আছে, যে আজি এই মূৰ্তি বিক্ৰী কৰি বহুত মানুহ এনেকুৱা আছে যে নিজৰ শিল্পীৰ লগতে জড়িত থকা মানে লোকসকল আছে, যে এই কামে কৰি পেলাই নিজৰ পৰিয়ালখিনি চলাই আছে। তো মানে আশা ৰাখিছোঁ চৰকাৰে যদি আমাক এই শিল্পীসকলক যদি গুৰুত্ব দিয়ে, আৰু শিল্পীসকলক যদি মানে চেষ্টা দিয়ে যে তেখেতসকলক যদি কিবা এটা কৰক। আৰু সেইকাৰণে মই অনুৰোধ কৰিছোঁ চৰকাৰক যে আমাৰ ওপৰত গুৰুত্ব দিয়ক, আৰু আমাৰ শিল্পীসকলৰ মানে উন্নয়ন চেষ্টাত আৰু আমাৰ শিল্পক মানে আৰু আগুৱাই ল'বৰ কাৰণে আমাক চেষ্টা দিয়ে বুলি। বিশেষকৈ আমি তেওঁৰ লগত মোটামুটি এতিয়ালৈকে 6-7 বছৰমান হ'ল। আমাৰ যিহেতু পানীমুদি ঝাৰ, তাতে আমাৰ প্ৰত্যেক বছৰে আমি ৰাস মহোৎসৱ উদযাপন কৰোঁ। তো তাতেও এওঁৰ পৰাই আমি মূৰ্তি বনাই লওঁ, যিহেতু প্ৰতিমা। তো আমাৰ যিটো নেকি সৰস্বতী পূজা যেতিয়াৰে পৰা আমি স্কুলত ডাঙৰকৈ পাতিবলৈ লৈছোঁ, যেতিয়াৰ পৰা আমি প্ৰতিমা লৈ পূজা কৰি আছোঁ, তেতিয়াৰ পৰাই আমি এওঁৰ পৰাই মূৰ্তি লৈ আছোঁ। মোটামুটি 6-7 বছৰমান হৈয়ে গ'ল। তেওঁ খুব ভালকৈ ধুনীয়াকৈ মূৰ্তি বনায়, কিন্তু খুব কম মূল্যতো তেওঁ দিয়ে। আৰু যিহেতু আমাৰ ওচৰৰে বুলি ক'ব লাগিব, তো এতিয়া তেওঁ আদিবাসী কমিউনিটিৰ পৰা বিলং কৰে, ময়ো এজন আদিবাসী ল'ৰা। আমাৰ প্ৰায় স্কুলতে তেওঁৰ পৰাই প্ৰত্যেক বছৰে মূৰ্তি লোৱা হয়, আৰু খুব ভালকৈ প্ৰতিমাবোৰ বনায় তেওঁ। আৰু আমাক খুব ভাল লাগে, আমাক খুব সঁহাৰি দিয়ে। আৰু কেতিয়াবা যদি আমাক কম সময়ৰ ভিতৰতো প্ৰতিমাৰ প্ৰয়োজন হয়, তেওঁক ফোন কৰি দিলে তেওঁ ৰেডি কৰি থৈ দিয়ে। তেওঁৰ বিষয়ে ক'বলৈ গ'লে বহুত ধুনীয়া এটা পদক্ষেপ তেওঁ লৈছে, যিহেতু তেওঁৰ দেউতাকে এজন মূৰ্তি কাৰিকৰ হয়, তো তেওঁৰ পৰা শিকিছে। এতিয়া মই নতুন প্ৰজন্মক এইটোৱে অনুৰোধ জনাব বিচাৰোঁ, যিহেতু আমাৰ নতুন প্ৰজন্মই বিশেষকৈ বাহিৰলৈ পইচা কমাবৰ বাবে, যিটো আৰ্থিক উপাৰ্জনৰ বাবে বাহিৰলৈ গুচি যায়, কিন্তু কিছুদিন পিছত ঘৰত ঘূৰি আহিলে আকৌ সেই পইচাবোৰ শেষ হৈ গ'লে আকৌ তেনেকৈ বছৰে বছৰে বাহিৰত কাম কৰিবলৈ যায়। কিন্তু তাৰ সলনি এওঁৰ দৰে নিজৰ ঘৰতে থাকি কিবা নিজৰ শিল্প যি পাৰে তেওঁলোকে নিজৰ অভিজ্ঞতা লৈ পেলাই, যিটো নিজৰ অনুভৱ হিচাপত, নিজৰ টেলেণ্ট হিচাপত যিকোনো কাম, ধৰি লওক অকল প্ৰতিমা বনোৱাই নহয়, বিভিন্ন ধৰণৰ কাম আছে, মিস্ত্ৰী আৰু বিভিন্ন মেকানিক, তেনেকুৱা বিভিন্ন ধৰণৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰিব পাৰে আৰু নিজৰ পৰিয়ালক পোহপাল দিব পাৰে। তেওঁ এজন দুখীয়া ঘৰৰ ল'ৰা। ঠিক তেনেকৈ আমাৰ ইয়াতে বিশেষকৈ আমাৰ আদিবাসী কমিউনিটিত তেওঁ এটা খুব সুন্দৰ
পদক্ষেপ লৈছে যে আমাৰ কোন যিবিলাক উঠি অহা ছাত্ৰ ছাত্ৰীসকলক মূৰ্তি প্ৰতিমা বনাবৰ বাবে তেওঁ অনুশীলন কৰি আছে, দি আছে, প্ৰশিক্ষণ দি আছে আৰু শিকাই আছে। সেইটোৰ বাবে মই তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।